মন্ত্ৰী হোৱাৰ হেঁপাহ আছে নেকি? এইটোতো ভগৱানে জানে, দলে জানে, আপুনি ৰাইজে জানে। মই একো নাজানো। মই ইমান দিন বছৰ হৈ গ'ল, মই বিধায়ক হ'ম সেইটো আমি চিন্তা কৰা নাছিলোঁ। কিন্তু পৰমেশ্বৰে আমাক বিধায়ক বনালে, দলে আমাক বিধায়ক দিলে, ৰাইজে আমাক এটা সহায় সঁহাৰি আগবঢ়াইলে, আশীৰ্বাদ দিলে। এতিয়া ভৱিষ্যত কি হ'ব ভৱিষ্যবাণী আমি কৰিব বিচৰা নাই। যদি দলে দায়িত্ব যদি দিয়ে দলে দলৰ যি দায়িত্ব দিয়ে, যেতিয়া আমাক দিছিল আমি দলৰ কাম কৰি গৈছোঁ। আৰু আপুনি যদি মোৰ ব্যক্তিগত যদি হিচাপ নিকাচ যদি দেখে 35 বছৰত দলৰ কামটো দলৰ নিৰ্দেশ মতেই কাম কৰি আছে। কেনেকুৱা ধৰণৰ মন্ত্ৰী বা যদি এই বিষয়টো আলোচনা নকৰিলে বেছি ভাল। এইটো মোৰ বিষয় নহয়। এই বিষয় যেতিয়া আমি কিবা যদি দায়িত্ব পাম সেই সময়ত এই কথাটো পাতিলে বেছি ভাল লাগে। নাই নাই, ইয়াত কোনো বিশেষ কাৰণ আমি সদায় যাওঁ। এইটো আমাৰ ঘৰ, এইটো আমাৰ দ্বিতীয় ঘৰ। মানে আপনি জানে কি এইটো এটা ৰাষ্ট্ৰীয় মানে এরকম এটা সংগঠন, রাষ্ট্রীয় পর্যায়ে একটা সংগঠন। আমি সদায় ইয়ারই পর আমার তো জন্ম হয়েছিল না, আমার একটু জন্মস্থান।